তিনি-চাৰিটা উত্তৰ দিয়ক আৰু আপোনালোকে লাভ কৰক গ্ৰেড 4 চাকৰি। হয়, আছাম পুলিচ গ্ৰেড 4 চাকৰি। হোৱাট TPT? এইটো কি হয়? ইয়াৰ কাম কি? কি কৰিব লাগিব? নো এক্সাম, নো ৰানিং, নো জাম। ডাইৰেক্ট লাভ কৰিব চৰকাৰী চাকৰি। ডাইৰেক্ট লাভ কৰিব অসম পুলিচৰ গ্ৰেড 4 চাকৰি। মাত্ৰ দুটা তিনিটা এনসাৰ দিয়ক আৰু লাভ কৰক চৰকাৰী চাকৰি। কুক আৰু ৱাটাৰ কেৰিয়াৰ ইয়াৰ মাজত পাৰ্থক্যটো কি? কুক, ৱাটাৰ কেৰিয়াৰ, বাৰ ধবি, চাপাই কৰ্মচাৰী ইত্যাদি। সো এইবিলাক কি সুধিব আমাক 5 তাৰিখত। যিহেতু আমাৰ 28 জানুৱাৰী 2025 তাৰিখৰ পৰা আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা আমাৰ TPT টেষ্ট আৰম্ভ হ'ব। ক'ত যাব লাগিব? কি ডকুমেণ্ট লৈ যাব লাগিব আৰু কি সুধিব আমাক? ৱাটাৰ কেৰিয়াৰ, কুক, বাৰ ধবি, চাপাই কৰ্মচাৰী। সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব। নো এক্সাম, নো ৰানিং, নো জাম। ডাইৰেক্ট লাভ কৰিব চৰকাৰী চাকৰি। ডাইৰেক্ট লাভ কৰিব অসম পুলিচৰ গ্ৰেড 4 চাকৰি। মাত্ৰ দুটা তিনিটা এনসাৰ দিয়ক আৰু লাভ কৰক চৰকাৰী চাকৰি। আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো সাপোৰ্ট, সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব। এতিয়া মন কৰিব, যেহেতু বহুতে বন্ধু বান্ধৱীসকলে কমেণ্ট কৰি আছে, সুধি আছে, সো দাদা আমাৰ ৱাটাৰ কেৰিয়াৰ আৰু কুক ইয়াৰ মাজত পাৰ্থক্যটো কি বা কি কৰিব লাগিব বা আমাক কি কাম কৰিব দিব, আমাক কি কোৱেশ্চন আনসাৰ সুধিব, ইয়াৰ ওপৰত আমি অলপমান পিছত কথা পাতিম। সো ফাৰ্ষ্ট টাইম ক্লিয়াৰ কৰি লোৱা। সো আমাৰ ট্ৰেড কেইটা ট্ৰেড আছে বা TPT এইটো কি হয়, ইয়াৰ কাম কি, এই কথাটো ফাৰ্ষ্ট টাইম ক্লিয়াৰ কৰি লোৱা। এতিয়া মন কৰিব, ফাৰ্ষ্ট টাইম মন কৰিব, যিহেতু আমাৰ কুক আৰু ৱাটাৰ কেৰিয়াৰ ইয়াৰ কাম কি? ৱাটাৰ কেৰিয়াৰ আৰু কুক এই দুটা আমাৰ বেলেগ বেলেগ ট্ৰেড হয়, কিন্তু কাম আমাৰ একেই কাম প্ৰায়। যেনেকুৱা কুক, সাপোজ ধৰি লোৱা যে আপুনি কুক চাকৰি কৰি আছে, ঠিক আছে, মানে ৰান্ধিব লাগে। আৰু মই ৱাটাৰ কেৰিয়াৰ, এক্সাম্পল মই ৱাটাৰ কেৰিয়াৰ, মই আপোনাক সহায় কৰিম, মই আপোনাক হেল্প কৰিম। যিবিলাক সামগ্ৰী আছে সেইবিলাক মই যোগান ধৰিম, মানে আপোনাক মই সহায় কৰিম। মানে কুকৰ সহায় কৰাজনে হ'ল ৱাটাৰ কেৰিয়াৰ। মানে একে কাম কৰিব লাগিব। আমাৰ পদ দুটা বেলেগ বেলেগ নাম থাকিব, ৱাটাৰ কেৰিয়াৰ আৰু কুক। দৰমহা প্ৰায় একে দৰমহা। ওকে, এতিয়া আহি গ'ল আমাৰ। সো ইয়াৰ কাম কি? যে আমাক ৰান্ধিব লাগিব। আৰু কুকৰ কাম কি? আমাক ৰান্ধিব লাগিব। আৰু ৱাটাৰ কেৰিয়াৰ কাম কি? আমাক হেল্প কৰিব লাগিব। এতিয়া আহি গ'ল, সো আমাৰ বাৰ ধবি, চাপাই কৰ্মচাৰী। সো এইবিলাক কি কৰিব লাগিব? সো মন কৰিব, TPT বহুতে বুজি নাপায়। সো আমাৰ TPT এইটো কাম কি বা কি কৰিব লাগিব? আসলে আমাৰ TPT ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট। কাৰণ আমাৰ আছাম পুলিচ গ্ৰেড 4 চাকৰিত নো এক্সাম, নো ৰানিং, নো জাম। আমাৰ পৰীক্ষা নহয়, ৰানিং নহয়, জাম নহয়। অকল আমাৰ হাইট চেষ্ট জোকমাপ কৰিব, ইজি প্ৰচেছ। তাৰপিছত আমাৰ TPT টেষ্ট এটা হ'ব, মানে ভাইবা হ'ব। যেহেতু আমাৰ চেণ্ট্ৰেল চাকৰিৰ কথা ক'বলৈ গ'লে আমাৰ আছাম ৰাইফল, BSF এইবিলাক মই মাৰিছোঁ, ঠিক আছে। তাতে আমাক কৰি দেখুৱাব লাগে, ৰান্ধিব লাগে, ঠিক আছে। কেনেকুৱা হয় কেনেকুৱা নহয় এইটো আমাক কৰিব লাগে, মানে কৰি দেখুৱাব লাগে, প্ৰেক্টিকেল। কিন্তু আমাৰ আছাম পুলিচৰ ক্ষেত্ৰত আপোনাক মুখেৰে ৰান্ধিব লাগিব, আপোনাক মুখেৰে চুলি কাটিব লাগিব, আপোনাক মুখেৰে সব কিছু কৰিব লাগিব। মানে আমাৰ তাতে বহি থাকিব অফিচাৰ, ঠিক আছে, আমাৰ জাজমেণ্ট বহি থাকিব, আপোনাক সুধিব যে আপোনাৰ নাম কি বা আপোনাৰ ঘৰ ক'ত, আপোনাৰ দেউতাৰ নাম কি, আপোনাৰ দেউতাই কি কৰে, আমাৰ বৰ্তমান PM কোন, CM কোন, আমাৰ ৰাষ্ট্ৰপতি কোন, আৰু আপোনালোকে যিটো ট্ৰেডত অনলাইন এপ্লাই কৰিছে, মানে সাপোজ ধৰি লোৱা যে কুকত অনলাইন এপ্লাই কৰিছে। সো আপোনাক সুধিব যে আপোনালোকে কোনটো ট্ৰেডত অনলাইন এপ্লাই কৰিছে, যে কুকত, যে কুকৰ কাম কি, কি কৰিব লাগিব, বা তুমি এইটো মানে কেনেকৈ বনাবা, ঠিক আছে। যে ৰান্ধিব লাগে, মানে চিকেন, সাপোজ ধৰি লোৱা চিকেনটো কেনেকৈ বনাব, বা তাতে কি প্ৰচেছ, বা তাতে কি দিব লাগিব। মানে আপোনালোকৰ ট্ৰেডৰ ওপৰত কুৱেশ্চন এনসাৰ সুধিব। যেনেকুৱা কুক আছে, ৱাটাৰ কেৰিয়াৰ আছে, বাৰ আছে। যেনেকুৱা বাৰ চুলি কটা সঁজুলিটোৰ নাম কি, বা তাতে কি সঁজুলি ব্যৱহাৰ কৰা হয়। চাপাই কৰ্মচাৰী, যিটো আমাৰ ক্লিন কৰা হয়, সো সেই ক্লিন কৰা বস্তুটোৰ নাম কি। সো আপোনালোকৰ ট্ৰেড, মানে ট্ৰেড কোনটো কোৱা হয়, যেনেকুৱা কুক আছে, ৱাটাৰ কেৰিয়াৰ আছে, বাৰ আছে, ধবি আছে, চাপাই কৰ্মচাৰী আছে। সো আপোনাৰ নিজৰ ট্ৰেডৰ ওপৰত কুৱেশ্চন এনসাৰ সুধিব। আৰু তাৰপিছত সুধিব সো কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে GK GS।
আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ সুধিব পাৰে সো ইয়াৰ ওপৰত মই লাইভ এটা ভিডিও বনাই দিম ওকে আৰু লগতে মই এটা ফ্ৰী পিডিএফ বনাই সেন্ড কৰিম সো আপোনালোকে অলপমান নিজৰ এমবি খৰচ কৰি পিডিএফখন ডাউনলোড কৰিব পিডিএফখন এতিয়াও কমপ্লিট হোৱা নাই সো মই ইমিডিয়েটলি অতি সোনকালে পিডিএফখন সেন্ড কৰিম আৰু ভিডিও বনাই দিম লাইভ ভিডিও সো কেনেকৈ আমাৰ গ্ৰেড 4 চাকৰি ইন্টাৰভিউটো হয় এটা ডেমো মই ভিডিও আপলোড কৰি দিম আপোনালোকে চিন্তা নকৰিব এতিয়া মই নৰিব সো আমাৰ ডকুমেন্ট পাতি কি লৈ যাব লাগিব সো আগমন কৰিব সো আপুনি যেটো টেটত অনলাইন এপ্লাই কৰিছে সেই টেটৰ ওপৰত যেটো এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে সেইখন ল'ব লাগিব আৰু যেটো কোৱালিফিকেশন আছে বা যি কোৱালিফিকেশন দি আপোনালোকে অনলাইন এপ্লাই কৰিছে সেইবিলাক ল'ব লাগিব তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক ল'ব লাগিব ওকে আৰু লগতে ডকুমেন্টৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম আৰু আপোনালোকে কিবা যদি বুজি পোৱা নাই তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব সো মই আপোনালোকৰ কমেন্টৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কেইদিনমান অপেক্ষা কৰক ঠিক আছে মই ফ্ৰী পিডিএফ সেন্ড কৰিম ফ্ৰী পিডিএফ বনাই দিম যে কোনটো টেটৰ ওপৰত কি কোৱেশ্চন সুধিব পাৰে 100% আপোনালোকে কোৱালিফাইড কৰিব যদি আপোনালোকৰ লাকত থাকে ভাগ্যত থাকে এটা কথা মন কৰিব সো আমাৰ আসাম পুলিচ গ্ৰেড 4 চাকৰিটো পাবলৈ হলে আমাক লাক লাগে আমাৰ ভাগ্য লাগে ঠিক আছে যেটো পোষ্ট একেবাৰে কম আৰু তাৰ ভিতৰত তেনেকুৱা ধৰণৰ আমাৰ ৰানিং নহয় সো আমাৰ কি হ'ব তেনেহলে আমাৰ অকল টিপিটি টেট প্ৰফিচিয়েন্সি টেষ্ট আৰু এজনক মিনিমাম 4-5টা কোৱেশ্চন আনসাৰ হে সুধা হয় তেনেহলে প্ৰসেসটো কেনেকুৱা হ'ব আপোনালোকে নিজে কমেন্ট কৰি জনাব সেই কাৰণে আপোনালোকৰ লাক লাগিব ভাগ্য লাগিব কথাটো মন কৰিব লাক লাগিব ভাগ্য লাগিব আৰু কেনেকৈ আপোনাক গাইড কৰিব লাগে সো মই গাইড কৰিম ঠিক আছে মই কোৱেশ্চন আনসাৰ পিডিএফ বনাই দিম ফ্ৰী পিডিএফ লগতে লাইভ ভিডিও আপলোড কৰিম আৰু আপোনালোকে পিডিএফখন ফলো কৰিব ভিডিওবিলাক ফলো কৰিব সো 100% যেটো কোৱেশ্চন আনসাৰ ধৰিব 100% এনসাৰ দিব পাৰিব কিন্তু চাকৰি পাবলৈ হলে লাখ লাগিব যেহেতু আমাৰ ইয়াত লাখ ক্যান্ডিডেট আছে যেহেতু 8 পাস 10 পাস ঠিক আছে বহুত ক্যান্ডিডেট আছে আৰু বয়সটো আমাৰ বহুত বেছি দিয়া হৈছে আৰু পোষ্টৰ সংখ্যা একেবাৰে কম সেই কাৰণে আমাৰ লাখ লাগিব ভাগ্য লাগিব আসাম পুলিচ গ্ৰেড 4 চাকৰি পাবলৈ হলে আৰু লগতে কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজি মই আৰু ভিডিওটো বেছি দিগলীয়া নকৰো লগতে কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু ভিডিওটোক এটা লাইক কৰিব না পাহৰিব সো এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব না পাহৰিব জয় অসম